Hey guys, welcome and welcome back to my channel. কি খবৰ আপোনালোকৰ সকলো ভালে আছে নে মই দৰ্শনা পুনৰ বাৰ আপোনালোকৰ কাৰণে এটা মেখলা চাদৰ হল লৈ আহিছো যেহেতু আপোনালোকে মেখলা চাদৰ হলবোৰ বহুত বেছি ভাল পায় আৰু মোলে বহুত কমেন্টও আহে তো মই ভাবিলো যেহেতু বহুত বেছি গৰম পৰিছে সামাৰ সিজন চলি আছে তো আপোনালোকৰ ওচৰলৈ এনেকুৱা এটা হল লৈ আহো যেটো হলৰ দ্বাৰা আপোনালোকৰ অকমান লাভ হয় কাৰণ গৰম হলেওটো আমি কিবা প্ৰগ্ৰাম থাকিলে মেখলা চাদৰ পিন্ধিব লাগিব বা আমি কিছুমানে ডেইলি মেখলা চাদৰ পিন্ধিব লগিয়া হয় ডেইলি আমি মেখলা চাদৰ ওৱেৰ কৰো তেখেত সকলৰ কাৰণে আজি মই এটা ধুনিয়া মেখলা চাদৰ হল লৈ আহিছো যেহেতু গৰমৰ দিনত আমি জিটি কাপোৰ পিন্ধিব নোৱাৰো জিটি মেখলা চাদৰ পিন্ধিব নোৱাৰো জিটি কালাৰ পিন্ধিব নোৱাৰো কালাৰো মানে গৰমত অকমান চাই চিন্তি পিন্ধিব লগিয়া হয় বা কাপোৰ মেটেৰিয়েল গুৰু অকমান চাই চিন্তি পিন্ধিব লগিয়া হয় গৰমৰ দিনত ঠাণ্ডাৰ দিনত বাৰু আমি গুটেখিনি পিন্ধিব পাৰো কিন্তু গৰমৰ দিনত জিটি কাপোৰ পিন্ধিব আমি নোৱাৰো যেহেতু বহুত বেছি গৰম লাগে আৰু জুন জুলাই মাহটো জানে আমাৰ অসমত কেনেকুৱা গৰম তো সেইকাৰণে ভাবিলো গৰম দিনত কেনেকুৱা কাপোৰ কমফৰ্টেবল হ'ব কেনেকুৱা কালাৰ কমফৰ্টেবল হ'ব পিন্ধিবৰ কাৰণে মই যদি আপোনালোকৰ ওচৰলৈ এনেকুৱা এটা ভিডিঅ' লৈ আহিব আপোনালোকৰ নিশ্চয় কৰবাত নহয় কৰবাত অকমান হ'লেও সহায় হ'ব তো সেই ভাবি মই আজি এটা ধুনিয়া ভিডিঅ' আপোনালোকৰ কাৰণে লৈ আহিছো ভিডিঅ'টো শেষলৈ চাই থাকিব আৰু যদি এতিয়ালৈ মোৰ চেনেলটো সাবস্ক্ৰাইব কৰা নাই প্ৰথমতে সাবস্ক্ৰাইব কৰি ল'ব তেতিয়াহে মোৰ ধুনিয়া ধুনিয়া এনেকুৱা ভিডিঅ'বোৰ আপোনালোকে নটিফিকেশন পাই থাকিব তো আজি বেছি কথা কৈ নাথাকো আৰু লগতে আৰু এটা কথা কৈ দিও যদিহে মোক আপোনালোকে ইনষ্টাগ্ৰামত ফলো কৰিব বিচাৰিছে ইনষ্টাগ্ৰামত ফলো কৰিব পাৰে মই আছো ইনষ্টাগ্ৰামত গ্লেম দৰ্শনা বুলি তো বলক আজি ভিডিঅ'টো ষ্টাৰ্ট কৰো প্ৰথমে দেখুৱাম আপোনালোকক এযোৰ খুব ধুনিয়া কাপোৰ যিযোৰ মোৰ দেখিয়ে পছন্দ হৈছিল আৰু মই লৈ ললো এযোৰ একদম খুব লাইট ওয়েটৰ কাপোৰ হয় একদম হেভি নহয় কাপোৰযোৰ এযোৰ ৰিহা সেট হয় ৰিহা সেট বুলি কয় এয়া চাওক যদিও বা কালাৰটো অকমান ডাৰ্ক হয় কিন্তু সামাৰ ফ্ৰেন্ডলি হয় কাপোৰটো মানে কালাৰটো সামাৰ ফ্ৰেন্ডলি হয় এটো সামাৰটো আমি পিন্ধিব পাৰো এনেকুৱা টাইপৰ কাপোৰ খুব ব্ৰাইট লাগিব আমি ৰাতিও পিন্ধিব পাৰো আমি দিনতো এনেকুৱা টাইপৰ কালাৰ কাপোৰ পিন্ধিব পাৰো খুব ধুনিয়া লাগিব ইয়াৰ মেটেৰিয়েলটো বহুত সফট হয় সাকচোন এনেকুৱা সৰু পাৰি আছে আৰু এইবোৰ সাইডত আপোনালোকে ইচ্ছা কৰিলে গুঠিও ল'ব পাৰে মই গুঠা নাই বৰ্তমান এনেকৈ থৈ দিছো যেহেতু নতুন হয় কাপোৰযোৰ আৰু এনেকৈ সাইডত সৰু পাৰি আছে সাইড পাৰিটো একচুয়ালি লগাই থোৱা নাছিল মই পিছত লগাইছো ইয়া খুব ধুনিয়া হয় আৰু ইয়াৰে লগত যিখন মেখেলাখনো সেম কালাৰত আহে এখন হল মেখেলা এইটো প্যাৰট গ্ৰীন বুলি ক'ব পাৰো আমি প্যাৰট গ্ৰীনতকে অকমান ডাৰ্ক হ'ব তো এয়া ইয়াতে আৰু এই গ্ৰীন আৰু ব্লুৰ যোনটো কম্বিনেশ্যন ন বহুত বেছি ধুনিয়া লাগিছে যোনটো পাৰি হয় খুব সৰু পাৰি হয় মানে পিন্ধিবৰ কাৰণে খুব ইজি একদম লাইট ওয়েট হয় চাদৰখন আৰু মেখেলাখন দুইখন মিলি একো ওয়েটে নাই বিৰাট বেছি ধুনিয়া একদম আমি সামাৰত ধুনিয়াকে আমি পিন্ধিব পাৰো মই বাৰু আপোনালোকক গাত লৈ কিনে এবাৰ দেখুৱাই আছো চাকচোন কেনেকুৱা লাগে কাপোৰযোৰ প্ৰথম কাপোৰযোৰ দেখিলে কেনেকুৱা লাগিছে কমেন্ট কৰিব মোৰ কিন্তু বহুত বেছি ভাল লাগিছে কালাৰটোৱে হওক কাপোৰযোৰে হওক ইমান ধুনিয়া লাগিছে আৰু হেজুৰ কাপোৰ কৰবাত ধৰক বিয়া বাৰতো আমি পিন্ধি যাব পাৰো যেহেতু কালাৰটো অকমান ব্ৰাইট হয় আমি যিকিনো অকেজনতে পিন্ধিব পাৰিম ৰাতিও পিন্ধিব পাৰিম দিনতো পিন্ধিব পাৰিম খুব ধুনিয়া কাপোৰ আৰু এইযোৰ চাওক এইযোৰটো আৰু ধুনিয়া এইযোৰ কটনত হয় খুব ধুনিয়া কালাৰ কম্বিনেশ্যন একদম পুৰা গৰমৰ দিনত পিন্ধিব পৰা কালাৰ হয় এইটো লাইট ক্ৰীম কালাৰ কাপোৰযোৰৰ কালাৰটো হল লাইট ক্ৰীম আৰু ইয়াতে ব্লু আৰু ৰেডেৰে এনেকা ফুল আছে আৰু গুটে গাত সৰু সৰু এনেকা বুটা আছে আৰু পাৰিটো চাওক না ইমান সৰু হয় আৰু এনেও আজিকালি ইমান হেভি পাৰি আমি নিপিন্ধো ন তো অকমান সৰু পাৰি হলে ভাল বা আঁচল যোনটো আঁচলটো সৰু হলে ভাল চাওকচোন ইয়াৰে পাৰিটো ইমান ধুনিয়া হয় সঁচাকে বহুত বেছি ধুনিয়া হয় কাপোৰযোৰ মোৰ কিন্তু খুব ভাল লাগিছে আপোনালোকৰ কেনেকুৱা লাগিছে নাজানো এয়া চাওক খুব ধুনিয়া আৰু ইয়াৰে যোনটো মেখেলা হয় মেখেলাটো সেম কালাৰৰ হয় আৰু চাদৰৰ আঁচলটো যোনটো ফুল আছে মেখেলাৰ পাৰিটো হেতুৱে হয় খুব ধুনিয়া হয়
আৰু বেছি ওপৰলৈও ফুল নাই মেখেলাৰ কিছুমান মেখেলা পুৰা হেভি ফুল থাকে ভাল নালাগে তো এইটো আধালে আছে ফুলখিনি খুব ধুনীয়া লাগিব পিন্ধাৰ পিছত যোনটো গেটআপ হ'ব ন গেটআপটো বিৰাট বেছি ধুনীয়া লাগিব আৰু ব্লাউজটো সেম কালাৰৰ হয় ক্ৰীম কালাৰৰে ব্লাউজ হয় আৰু পাৰি আছে এনেকুৱা তো খুব ধুনীয়া হয় একদম পুৰা গৰমত পিন্ধিব পৰা কাপোৰ হয় আৰু আপোনালোকে ট্ৰাই কৰিব পাৰে এনেকুৱা কাপোৰবোৰ আৰু গোটেই কাপোৰবোৰৰ দামবোৰ মই তলত দি দিছোঁ এইখন হ'ল চাদৰখন চাওকচোন কি ধুনীয়া লাগিছে পুৰা একদম গৰ্জিয়াছ লাগিব এইযোৰ যেতিয়া চাদৰ মেখেলা ব্লাউজ গোটেইখিনি যেতিয়া একেলগে পিন্ধিম এটা কমপ্লিট লুক আহিব তেতিয়া খুব ধুনীয়া লাগিব কাপোৰযোৰ খুব ধুনীয়া লাগিছে আৰু এনেও যিহেতু গৰমৰ কাৰণে কটনটো আমি বেছি কমফৰ্টেবল বুলি ভাবোঁ আৰু যিহেতু কাপোৰযোৰো কটন হয় তো আৰু এটা ভাল লগা কথা এইটোৰ কাপোৰযোৰৰ মানে ভাল লগা প্লাছ পইণ্ট হয় যে কাপোৰযোৰ কটন হয় কটনত ইমান ধুনীয়া ধুনীয়া ফুল আছে আৰু পাৰিটো চাওক না একদম চিম্পল গৰ্জিয়াছ লুক এটা দিছে মোৰ কিন্তু খুব ভাল লাগিছে আপোনালোকৰ কেনেকুৱা লাগিছে জনাব এই কাপোৰযোৰৰ লগত খুব এটা হেভি জুৱেলাৰীও পিন্ধিব নালাগে খুব এটা লাইট ৱেইটৰ গলতে হওক বা কাণতে হওক যিকোনো এটা যদি আমি পিন্ধো খুব ভাল লাগিব বা গ'ল্ডৰ ইয়েৰিং আৰু গ'ল্ডৰ চেইনো আমি ইয়াৰ লগত পিন্ধিব পাৰোঁ খুব ধুনীয়া লাগিব স্পেচিয়েলি নতুনকৈ যিবোৰে বিয়া হ'ব বা বিয়া হ'বলগীয়া আছে বা নতুন বোৱাৰী হৈছে তেখেতসকলে পিন্ধিলেও খুব ধুনীয়া লাগিব ঘৰত ধৰক কিবা এটা ফাংচন থাকিলেও এনেকুৱা টাইপৰ কাপোৰ পিন্ধিব পাৰে বা ধৰক ক'ৰবালৈ অকণমান ওলাই গ'ল মন্দিৰলৈ ওলাই গ'ল তেনেকুৱা অকেশ্যনবোৰতো এনেকুৱা টাইপৰ পিন্ধি যাব পাৰে আৰু যিহেতু কালাৰটো খুব লাইট কালাৰ হয় খুব ভাল লাগিব তেনেকুৱা টাইপৰ অকেশ্যনত পিন্ধিলে আৰু মোৰ কিন্তু খুব ভাল লাগিছে কাপোৰযোৰ আপোনালোকৰ কেনেকুৱা লাগিছে কমেণ্টত জনাব আৰু থাৰ্ড কাপোৰযোৰ হ'ল এইযোৰ এইটো কালাৰ খুব বেছি ধুনীয়া পিচো নহয় পিংকো নহয় পিচ আৰু পিংক দুইটাৰ মাজতে আছে কালাৰটো খুব ধুনীয়া হয় মোৰ যে খুব ভাল লাগে কাপোৰযোৰ একদম লাইট ৱেইট আৰু কাপোৰটো বিৰাট ধুনীয়া হয় পিন্ধিলে একদম পুৰা পাটৰ কাপোৰৰ যিটো চাইন থাকে ন পাটৰ কাপোৰৰ চাইনটো আহে ইয়াতে পিন্ধিলে আৰু ইয়াৰে ব্লাউজ পিচটো ব্ৰকেট ডিজাইনৰ হয় খুব হেভি হয় ব্লাউজ পিচটো এনেকুৱা ব্লাউজ পিচটো এইটো চিলালেও চিলাব পাৰে নহ'লে বেলেগ অকণমান ডিজাইনাৰ ব্লাউজৰ লগতো পিন্ধিব পাৰে আৰু ইয়াৰে যোনখন মেখেলা হয় মেখেলাখন হ'ল এনেকুৱা খুব ধুনীয়া লাগিছে ইয়াৰ যোনটো কালাৰ কম্বিনেশ্যন খুব ধুনীয়া মাজে মাজে এনেকুৱা সৰু সৰু বুটা আছে খুব ধুনীয়া চাদৰখন আমি যদি বিয়াত পিন্ধি যাওঁ কোনো ক'ব নোৱাৰে যে এইযোৰ কিনা কাপোৰ একদম পাটৰ কাপোৰৰ লুকটো হয় যোনটো কেঁচা পাট হয় কেঁচা পাটৰ দৰে লাগে পুৰা চাদৰখন পুৰা কেঁচা পাটৰ যেন লাগে এইযোৰ পিন্ধিলে পুৰা কেঁচা পাট বুলি ক'ব খুব ধুনীয়া হয় কেনেকুৱা লাগিছে কমেণ্ট কৰিব মোৰ খুব ধুনীয়া লাগিছে কাপোৰযোৰ আৰু এইযোৰ মই জাষ্ট কিনিছোঁহে গুঠা চুঠা হোৱাই নাই যেতিয়া গুঠা চুঠা কমপ্লিট হয় তেতিয়া বাৰু আৰু এটা ধুনীয়া গেটআপ আহিব চাওক আৰু আঁচলটো এনেকুৱা হয় খুব আনকমন হয় কাপোৰযোৰ সেইকাৰণে মোৰ বেছি ভাল লাগিছে কাপোৰযোৰ দেখিলে কেনেকুৱা লাগিলে কমেণ্ট কৰিব আৰু নেক্সট কাপোৰযোৰ হ'ল এইযোৰ পলিপাট হয় একদম যোনটো মিহি পলিপাট সেইটো হয় কাপোৰযোৰৰ কালাৰটো চিলভাৰ হয় আমি সকলোৱে চিলভাৰ কালাৰ ভাল পাওঁ ছোৱালীখিনিয়ে হওক আমাৰ মহিলাখিনিয়ে হওক সকলোৱে আমি চিলভাৰ কালাৰটো মানে কোনো বেয়া নাপায় এইটো কালাৰ আৰু চিলভাৰত এনেকুৱা ব্লেক ৰেড আৰু গল্ডেন এনেকুৱা সৰু সৰু বুটা আছে গোটেই গাটোত এইকেইটা পাৰি হয় ইয়াতে পাৰি নলগালেও চলি যাব কাপোৰযোৰত পাৰি নলগোৱাকেই পিন্ধিম মই পাৰি নলগালেও ভাল লাগিব আৰু কোনোবাই ইচ্ছা কৰিলে পাৰি লগাবও পাৰে এনেকুৱা কাপোৰবোৰত কিন্তু মই পাৰি নলগোৱাকেই পিন্ধিম পাৰি নলগালে অকণমান চিম্পল লাগে পাৰি লগালে বেছি হেভি হৈ যায় কাপোৰযোৰ খুব ধুনীয়া এইযোৰ একদম কালাৰটো যে খুব ধুনীয়া লাগিছে আৰু ইমান লাইট ৱেইট ইয়াৰ মেখেলাখনো এনেকুৱা হয় মেখেলাখনো ছেম হয় মই দেখুৱাই দিছোঁ মেখেলাখন এইখন মেখেলা হয় আৰু ব্লাউজ পিচটো হ'ল এইটো ব্লাউজ পিচ গোটেই বডিতে সৰু সৰু বুটা আছে খুব ধুনীয়া কাপোৰযোৰ কেনেকুৱা লাগিছে আপোনালোকৰ কমেণ্ট কৰিব আৰু দামবোৰ মই তলত দিয়ে দিছোঁ আপোনালোকে যদি বিচাৰে এনেকুৱা কাপোৰবোৰ আপোনালোকে কিনিব পাৰে
যেহেতু বহুত গৰম হয় তো সেইকাৰণে মানে লাইট ৱেইটৰ কাপোৰটো মই বেছি পচন্দ কৰোঁ গৰমৰ কাৰণে কাৰণ হেভি কাপোৰ আমাৰ ইমান পিন্ধিব মন নাযায় বা যেহেতু গৰম হয় সেইকাৰণে লাইট ৱেইটৰ কাপোৰ ভাল হয় আৰু বেছি হেভি কাপোৰ মানে গৰমত পিন্ধিব মন নাযায় বা বেছি হেভি ফুলৰ বা বেছি হেভি ডিজাইন বা একদম ডাৰ্ক কালাৰ সেনেকুৱাবোৰ ইমানকৈ পিন্ধিব মন নাযায় আমাৰ গৰমৰ দিনত যেহেতু গৰম হয় তো বেছি হেভি কাপোৰো পিন্ধিবৰ মন নাযায় আমাৰ বা ধৰক বেছি হেভি ফুল বেছি একদম ডাৰ্ক কালাৰ একদম গুণাৰ বহুত ৱেইট থকা কাপোৰো পিন্ধিবৰ মন নাযায় কিন্তু কেতিয়াবা কি হয় যে মই ইয়াৰ আগত যোনযোৰ দেখালোঁ সেইযোৰ দেখাত হেভি লুকটো কিন্তু পিন্ধিলে একদম হেভি যেন নালাগে বিৰাট বেছি লাইট ৱেইট হয় বিয়াই হওক কিবা ফাংচন থাকিলে বাৰ্থডে পাৰ্টি হওক বা কিবা বেলেগ এনিভাৰ্চাৰী পাৰ্টি হওক আপোনালোকে তেনেকুৱা কাপোৰবোৰ পিন্ধি যাব পাৰে যদিও বা ডিজাইনটো দেখাত অকণমান হেভি কিন্তু এই কাপোৰযোৰ একদম লাইট ৱেইটৰ হয় একদম কমফৰ্টেবল হয় আৰু এইযোৰটো আপোনালোকে দেখিছে একদম কম ফুলৰ হয় খুব ধুনীয়া কমফৰ্টেবল এইযোৰ I hope আজি আপোনালোকৰ ভিডিওটো ভাল লাগিলে যদিহে ভাল লাগিলে কমেন্ট কৰিবলৈ নাপাহৰিব কমেন্টত মোক জনাব আপোনালোকৰ কোনযোৰ কাপোৰ বেছি ভাল লাগিছে ঘৰত যদি আমি থাকো আপোনালোক দেখালোৱে কেনেকুৱা টাইপৰ কটন কাপোৰ আমি ঘৰত থাকিলে বা ঘৰৰ কিছুমান প্ৰগ্ৰাম থাকিলে পিন্ধিব পাৰো বা এযোৰ পিচ কালাৰৰ এযোৰ দেখালো তেনেকুৱা টাইপৰ কাপোৰবোৰ আমি বাহিৰত গ'লে বা বিয়া বাৰু এনেকুৱা টাইপৰ ঠাইলৈ গ'লে আমি পিন্ধিব পাৰো যিহেতু আজিকালি বিয়া বাৰুবোৰত কি আমি পাটৰ কাপোৰ খুব কমে পিন্ধা হৈছে আৰু গৰমৰ দিনতো এনেও পাটৰ কাপোৰ পিন্ধিব ইচ্ছা নকৰে যেহেতু গৰম হয় হেভি হয় আনকমফৰ্টেবল ফিল কৰোঁ যদিহে এনেকুৱা টাইপৰ কাপোৰবোৰ পিন্ধো আমি কমফৰ্টেবল ফিল কৰিম লগতে কাপোৰযোৰ দেখিবলৈ ভাল লাগিব আৰু মই যোনযোৰ আপোনালোকক পিচ কালাৰ কাপোৰ দেখালোঁ পিচ আৰু পিংকৰ মাজত সেইযোৰটো একদম দেখিবলৈ পুৰা কেঁচা পাট টাইপৰ কেঁচা পাটৰ কাপোৰৰ দৰে হয় সেইযোৰ দেখিবলৈ খুব ধুনীয়া হয় তো আপোনালোকে এনেকুৱা কাপোৰবোৰ পিন্ধিব পাৰে কেনেকুৱা লাগিলে মোক কমেণ্ট কৰি জনাব ভিডিঅ'টো আৰু যদিহে মোৰ চেনেলত আজি আপুনি নতুন হয় মানে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই আজি প্ৰথমবাৰৰ বাবে ভিডিঅ' চাইছে প্লিজ আপোনালোকে ছাবস্ক্ৰাইব নকৰাকৈ নাযাব ছাবস্ক্ৰাইব কৰিব এনেকুৱা ধুনীয়া ধুনীয়া ভিডিঅ' মোৰ চেনেলত পাই থাকিব আপোনালোকে তো আজিলৈ ইমানখিনি আছিল নেক্সট ভিডিঅ'ত লগ পাম আপোনালোকে মোক ইনষ্টাগ্ৰামত ফ'ল' কৰিব পাৰে ইনষ্টাগ্ৰামত মই আছোঁ ক্লেম দৰ্শনা বুলি তো বাই বাই লাভ ইউ অল